আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি বিটিচিত যি শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ইতিমধ্যে এলপি আৰু ইউপিৰ বাবে আবেদন বিচাৰিছে সেই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কেইটামান কথা আপোনালোকে আসলতে জানিব বিচাৰিছিলে সেই সন্দৰ্ভত এই ভিডিঅ'ত আলোচনা কৰিম আৰু লগতে কিছুমান প্ৰাৰ্থী আছে যিসকলে ইয়াত আবেদন কৰাৰ সুযোগ নাপাব টেট কোৱালিফাই কৰা সত্ত্বেও আবেদন কৰাৰ সুযোগ নাপাব আসলতে কথাখিনি কি হ'ব গৈ আছে সবিশেষ আলোচনা কৰিম প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ নিশ্চয় সাবস্ক্ৰাইব কৰিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল আপোনালোকে জানিব বিচৰা কথাখিনি হ'ল প্ৰথমতে আছিল যে অকল বিটিসি টেট কোৱালিফাই প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰাৰ সুযোগ পাব নে যিকোনো টেট কোৱালিফাই কৰা প্ৰাৰ্থীয়ে আবেদন কৰাৰ সুযোগ পাব ইয়াত যিকোনো টেট কোৱালিফাই কৰা হলে নহব ইয়াত তিনিটা টেটৰ কথা উল্লেখ কৰিছে এটা হ'ল অসম টেট দ্বিতীয়তে হ'ল সেন্ট্রাল টেট আৰু এটা হ'ল বিটিসি টেট এই তিনিটাৰ মাজৰ পৰা যিকোনো এটা বিটিসি টেট নাইবা সি টেট নাইবা আপোনাৰ এ টেট মানে অসম টেট এই তিনিটা টেটৰ যিকোনো এটা টেট আপুনি যদি কোৱালিফাই কৰা হয় এলপিৰ কাৰণে হলে এলপিত আবেদন কৰাৰ সুযোগ পাব ইউপিৰ কাৰণে হলে ইউপিত আবেদন কৰাৰ সুযোগ পাব দ্বিতীয় কথাটো আহিল যে বহুতে জানিব বিচাৰিছিল যে ইয়াত আবেদন কৰিব যাওতে পার্মানেন্ট বাসিন্দা হ'ব লাগিব নেকি বিটিসিৰ তো এই কথাটিৰ জৰিয়তে আমি ইয়াত স্পষ্টকৈ দেখুৱাম আপোনালোকক ইয়াত আছে ফ্ৰম এলিজিবিলিটি ইণ্ডিয়ান সিটিজেন আপুনি ভাৰতৰ নাগৰিক হ'ব লাগিব আপুনি ভাৰতৰ নাগৰিকৰ যেটো আপোনাৰ ইণ্ডিয়ান কনস্টিটিউশনে যেটো আপোনাক আৰ্টিকেল 5 পৰা 8 ভিতৰত নাগৰিকত্বৰ যেটো অধিকাৰ দিছে বা নাগৰিকত্বৰ যিখিনি ক্ৰাইটেৰিয়া দিছে হেতু যদি থাকে তেনেহলে আপুনি এজন ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিক হলে আপুনি আবেদন কৰিব পাৰিব কিন্তু কন্ডিশনটো হ'ল আপুনি অসমৰ বাসিন্দা হ'ব লাগিব তাৰ মানে ইয়াত বিটিসিৰ যে পার্মানেন্ট বাসিন্দা হ'ব লাগিব তাৰ কোনো কথা নাই আপুনি ভাৰতৰ এজন নাগৰিক অসমৰ এজন বাসিন্দা হলে আপুনি আবেদন কৰাৰ সুযোগ পাব কিন্তু কথা হ'ল বাহিৰৰ যিসকল আবেদনকাৰী আছে তেখেতসকলে চাকৰি পাবলৈ সক্ষম নহব হোৱাৰ সম্ভাৱনা একেবাৰেই কম কাৰণ ইয়াতে এটা পইণ্ট আপোনালোকক দেখুৱাম যে ইয়াতে সাব নাম্বাৰ 15ত উল্লেখ কৰা হৈছে ক্যান্ডিডেট বিলংগিং টু বিটিআৰ শ্যাল বি গিভেন প্ৰিফাৰেন্স ইয়াত ক্যান্ডিডেট বিলংগিং টু বিটিআৰ শ্যাল বি গিভেন প্ৰিফাৰ্ড মানে যি কথাৰ দ্বাৰা কোৱা হৈছে যে বিটিআৰৰ যিসকল ক্যান্ডিডেট থাকিব তেখেতসকলক ফাৰ্স্ট প্ৰিফাৰেন্সত দিয়া হ'ব তাৰ পিছত যদি শৰ্টেজ হৈ যায় কিবা কাৰণত বিটিআৰত ক্যান্ডিডেট নাই তেতিয়া হলে আউট অফ বিটিআৰৰ ক্যান্ডিডেটক দিয়া হ'ব কাৰণ ইয়াৰ আগৰ যেটো ৰিক্ৰুটমেন্ট সেই ৰিক্ৰুটমেন্টত আমি স্পষ্টকৈ দেখা পাইছিলো যে বিটিআৰত যিখিনি প্ৰাৰ্থী আছে তাতে মানে শৰ্টেজ নোহোৱালৈকে বাহিৰা আউট অফ বিটিআৰৰ প্ৰাৰ্থীক কেতিয়াও নিযুক্তি নিদিয়ে মাত্ৰ হিন্দীৰ ক্ষেত্ৰত দুই এটা প্ৰাৰ্থীক দিয়া হয় যিখিনি বিটিআৰত অন্তৰ্ভুক্ত নহয় বা বিটিআৰত সাফিসিয়েন্ট নাই ভ্যাকেন্সি ৰৈ যায় যাৰ বাবে আউট অফ বিটিআৰৰ পৰা দিয়া হয় তো বন্ধুসকল নিশ্চয়কৈ আপোনালোকে কথাখিনি গম পালে যে আবেদন কৰিবলৈ সুযোগ পাব ঠিকই কিন্তু চাকৰি পোৱাৰ সম্ভাৱনা তেনেই কম আছে আউটসাইড বিটিআৰৰ ক্যান্ডিডেটৰ আৰু ইয়াত উল্লেখ কৰা হৈছে আন এটা কথা যে আমি 13 নম্বৰ পইণ্টত যদি দেখা পাও ইয়াত উল্লেখ কৰিছে এই 13 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে ৰেগুলাৰ টিচাৰ অলৰেডি ওয়ার্কিং ইন এলপি স্কুল আন্ডার DEBTC and TEE Assam are not allowed to apply in any post in LP school LP স্কুলৰ ক্ষেত্ৰত যদি আপুনি BTC নাইবা DEE অসম যিকোনো এটা বিভাগত আপুনি যদি ৰেগুলাৰ এজন LP শিক্ষক হৈ আছে কৰ্মনিয়োজিত হৈ আছে তেনেহলে আপুনি আবেদন কৰাৰ সুযোগ নাপাব আপোনাক এলাউ কৰা নহব আৰু যদি ইউপিৰ ক্ষেত্ৰত যায় তেনেহলে আপোনাৰ সেম সাবজেক্ট বা সেম বিষয়ত আপুনি বা সেম পোষ্টত আপুনি আবেদন কৰাৰ সুযোগ নাপাব তো বন্ধুসকল নিশ্চয় কথাখিনি গম পালে যে আপুনি যেটো পোষ্টত চাকৰি কৰি আছে সেম হেতু পোষ্টতে আপোনাৰ আবেদন কৰাৰ কাৰণে আপোনাক এলাউ কৰা নহব তো বন্ধুসকল আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব